বহুতৰ বাবে স্বাধীনতা যাচি দিয়া সোণৰ দৰে, কষ্টহীনভাৱে পোৱা বাবেই মূল্যহীন। তাকে লৈ কবিতা স্বাধীনতা। কবি উৎপল কলিতা, আবৃত্তি উৎপল কলিতা। স্বাধীনতা। পৰাধীন আমাৰ পূৰ্বপুৰুষে বুজিছিল স্বাধীনতাৰ সোণসেৰীয়া মূল। স্বাধীনতাৰ গজালি বুকুত মেলিছিল, শ্বহীদৰ তেজেৰে জীপাল কৰি ৰাখিছিল তাৰ শিপা। স্বাধীনতা এখন প্ৰকাণ্ড অৰণ্য হৈছিল, পৰাধীন প্ৰতিজন মানুহ সেই অৰণ্যৰ এজোপা এজোপা গছ হৈছিল। স্বাধীনতা পিয়াসী জীৱ হৈছিল, চকুত আছিল যাৰ স্বাধীন দৃষ্টি, ইয়াত আছিল যাৰ স্বাধীনতাৰ অগ্নি। পূৰ্বপুৰুষৰ আৰ্জিত অমূল্য সম্পদ এই স্বাধীনতা। ধোঁৱা খুলীয়াকৈ স্বাধীনতা উৰুৱাই থকা সকলে কেনেদৰেনো বুজিব স্বাধীনতাৰ মূল? কিদৰেনো বুজিব ইংৰাজ প্ৰভুৰ জোতা জিভাৰে চেলেকি চেলেকি চাফা কৰা পূৰ্বপুৰুষৰ অপমান? কিদৰেনো বুজিব চালাম নিদিলে প্ৰভুৰ হান্তাৰৰ কোবত বখলা বখল হৈছিল কেনেদৰে পূৰ্বপুৰুষৰ পিঠি? ৰক্তাক্ত ছালত কিদৰে ছটিয়াই দিয়া হৈছিল নিমখ? বহুতে বুজি নাপায় এই গোলামীৰ যন্ত্ৰণা। হাঁহি হাঁহি কব পাৰে সেয়ে মিছা মিছা অসাৰ এই স্বাধীনতা। হে মোৰ অনুজ, ভৱিষ্যতৰ আশা, স্বাধীনতা হেৰুৱালেহে বুজিবা পৰাধীনতাৰ যন্ত্ৰণা। স্বাধীনতা হেৰুৱালেহে বুজিবা পৰাধীনতাৰ যন্ত্ৰণা। তোমাৰ আজিৰ এই স্বাধীন দিনবোৰ গঢ়িবৰ বাবে অগণন শ্বহীদে আহুতি দিলে তেওঁলোকৰ সোণালী দিনবোৰ। এই আহুতিক সন্মান জনাও আহা, তেওঁলোকে যে দি গ'ল আমাক স্বাধীনতা। স্বাধীনতা আনন্দৰ এক অন্তহীন নিচা। স্বাধীনতা এটা অমূল্য সম্পদ, উচ্চতাত অৱস্থিত ইয়াৰ উৎস। শ্বহীদসকলে গঢ়ি গ'ল উচ্চতাৰ উৎসলৈ স্বাধীনতাৰ প্ৰথমটো চিৰি। আনবোৰ চিৰি আমিয়ে গঢ়িব লাগিব। পূৰ্ণ স্বাধীনতালৈ এতিয়াও যে বহু দূৰ বাকী। সেই স্বাধীনতালৈ আনবোৰ চিৰি গঢ়িব লাগিব। তুমি আমি সকলোৱে একেলগে মিলি।